নমস্কাৰ বন্ধুসকল, আমি সকলোৱে জানো যে বাটৰ কচু গাত ঘঁহি ল'লে খুজতি নিজৰে হৈ যায়। গতিকে এনেকুৱাই কাম আমেৰিকাই কৰি দেখুৱাইছে আৰু আমেৰিকাই ইজৰাইলৰ কথাত ইৰাণৰ সৈতে যুদ্ধটো আৰম্ভ কৰিলে। কিন্তু আজি দুয়োখন দেশক ইজৰাইল আৰু আমেৰিকাক পৃথককৈ তেখেতসকলে প্লান কৰা বুলি এটা অনুভৱ হয়, কাৰণ ইজৰাইলে নিজৰ কাম নিজে কৰি আছে আৰু আমেৰিকাই এই ইৰাণক পৰাজয় কৰাৰ যিটো তেখেতসকলৰ যুঁজ, এই যুঁজটো লাহে লাহে কমি আহি আছে। আৰু আজি হৰমুজ যিটো ষ্ট্ৰেইট আছে ইৰাণৰ কাষত, যিটো ৰাস্তাৰে তেল গেছৰ জাহাজবোৰ আহে, সেই হৰমুজ ষ্ট্ৰেইটটো বন্ধ কৰি দিয়াৰ পিছত আমেৰিকাৰ আৰু টেনশ্যন বাঢ়ি গৈছে। এতিয়া আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পে কৈ আছে যে মোক বচোৱা, তোমালোকে সকলোৱে আগুৱাই আহা, এই হৰমুজ ষ্ট্ৰেইটত যিমানবোৰ জাহাজ সিহঁতে ৰাখি থৈ দিছে, এই জাহাজবোৰ আমি একেলগে ওলাই লৈ আহোঁ। আৰু এই কথাত আজিলৈকে কোনেও তেখেতৰ সমৰ্থন কৰা নাই। আৰু সমৰ্থন নকৰাৰ কাৰণটো এইয়ে যে এই যিটো বিপদৰ সন্মুখীন হৈছা, তুমি নিজেই কৰা যিটো বিপদ, নিজেই আনা বিপদ, আৰু এই বিপদত আমি তোমাক কোনোৱে সমৰ্থন নকৰোঁ। আৰু ইৰাণেও এনেকুৱা চাল খেলি আছে যে যিবোৰ দেশ ধৰক আমেৰিকাৰ লগত যোগদান কৰিব বুলি সম্ভৱ আছে, সেই দেশবোৰৰ জাহাজবোৰ এৰি দি আছে। আৰু ইয়াৰ ফলত এতিয়া হৈছে কি, আমেৰিকাই এটা যেন বেলেগ বা অকলশৰীয়া হৈ পৰিছে। আৰু ইয়াৰ কাৰণে আমেৰিকাই আজি চিঞৰ বাখৰ কৰি আছে। আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পে পগলাৰ নিচিনা হৈ গৈছে, কেতিয়া কি ক'ব লাগে কি নক'ব লাগে একো মানে লিমিট নোহোৱা হৈ গৈছে সেই মুখখনৰ। আৰু এতিয়া যি পৰিস্থিতি, আমেৰিকাৰ জনসাধাৰণেও সুধি আছে যে কিয় এই যুদ্ধখন আৰম্ভ কৰিছিলে। সেই স্কুলখনত, যিখন স্কুলত 160গৰাকী ছোৱালী মানুহ আছিলে, সেই ছোৱালীকেইজনীক ওপৰত বোম কিয় পেলালে, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ ট্ৰাম্পে দিব লাগিব, নহ'লে অহা ইলেকশ্যনত ট্ৰাম্পৰ খবৰ বেয়া। আৰু সেইবাবেই এতিয়া গোটেই বিশ্বজুৰি এজন পগলাৰ নিচিনা ৰজা যদি আপোনালোকে চিলেক্ট কৰে নহয়, এনেকুৱা অৱস্থা হ'ব। গোটেই বিশ্বজুৰি আজি তেলৰ সংকট, গেছৰ সংকট, আৰু এই সকলোবোৰ সংকট কাৰ কাৰণে হৈছে? এই আমেৰিকাৰ কাৰণে। আমেৰিকাই ভাবে যে নিজে তেখেতৰ ছুপাৰ পাৱাৰ, তেখেতৰ কোনেও একো কৰিব নোৱাৰে। কিন্তু আজি দেখিবলৈ পোৱা মতে চাইনা আমেৰিকাক অতিক্ৰম কৰি গৈ আছে, কাৰণ চাইনাই এনেকুৱা হাই হাল্লা নকৰে, বা তেখেতসকলে যিবোৰ কাম কৰে মনে মনে কৰে আৰু ডেভেলপ তেখেতসকলে কৰিয়েই থাকে, কণ্টিনিউ। এনেকুৱা যেন আমেৰিকাৰ নিচিনাকৈ হাই হাল্লা হুলস্থুল কৰি যে মই অমুক কৰিছোঁ, আমাৰ অমুক আছে তমুক আছে, এনেকৈ তেখেতসকলে দম্ফ মাৰি নুফুৰে। যিয়েই নহওক, আপোনালোকে এনেকুৱা যিটো ৰাষ্ট্ৰপতি কি ক'ব বিচাৰে এই ডোনাল্ড ট্ৰাম্পৰ ওচৰত কমেণ্ট বক্সত জনাব। আৰু লগতে মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ, সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।